মদৰ দোকানৰহে মালিক ৰূপজ্যোতি কুৰ্মী। তেওঁতো চাহ শ্ৰমিকৰ ঘৰৰ মানুহ নহয়, MLA হে পুত্ৰ। তেওঁ চাহ শ্ৰমিক বুলি যে কৈ থাকে, আমিতো তেওঁক চাহ শ্ৰমিক কৰা কেতিয়াও দেখা নাই। আপুনি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ তেখেতসকলৰ সমষ্টিত তেখেতসকলৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নেকি? মানে এতিয়ালৈকে সেইবিলাক কথা একোৱেই আলোচনা হোৱা নাই। আমি মাত্ৰ এটাই বস্তু স্পষ্টকৈ কৈছোঁ যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানু হোৱা জাতীয়তাবাদী নহয়। আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী। আমি হ'লোঁ সমাজবাদী জাতীয়তাবাদী আঞ্চলিকতাবাদী মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে, তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত একলগ হৈছোঁ। কংগ্ৰেছে সেইটো কথা বুজি পাব লাগিব। কংগ্ৰেছে যদি আমাক ধমকি মাৰি এইখনো নিদিওঁ, এইটোও নকৰোঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া তামুকো এৰি দিয়া বুলি কয়, আমি ক'ত আমি কেয়াৰ কৰা মানুহ। আমি হ'লোঁ, ৰাইজৰ দলটো হ'ল অসমৰ আটাইতকৈ পিপল, শ্ৰমজীৱী মানুহৰ পক্ষত থকা, কোনোদিন মেৰুদণ্ড তললৈ নকৰা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা এটা শক্তিশালী অসমীয়া জাতিৰ কণ্ঠ। গতিকে এই কণ্ঠক কোনোবাই হেঁচা মাৰি ধৰি কিবা এটা কৰাব পাৰিম বুলি এইটো নোৱাৰিব। এই মেছেজটো আপোনালোকে পঠিয়ালে হ'ল। এতিয়া কথাটো হ'ল, আজি মৰিয়নি বিধানসভা সমষ্টিত এটা পৰিয়ালক আমি 35 বছৰ শাসন দিলোঁ। 15 বছৰ মাকে, 20 বছৰ পুতেকে। 15 বছৰ আৰু 20 বছৰ, 35 বছৰ শাসন দিয়াৰ পাছত মই 5 বছৰ MLA হৈছিলোঁ শিৱসাগৰ। কি স্পেচিয়েল প্ৰজেক্ট দিলোঁ? ৰংঘৰ প্ৰকল্প 142 কোটি টকা, শিৱসাগৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম 50 কোটি টকা, শিৱসাগৰ টাউনৰ পানী যোগান প্ৰকল্প আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম 70 কোটি টকা, টাই মিউজিয়াম, তাৰপাছত আপোনাৰ কিমান কৈ থাকিম, চাৰ্কিট হাউচ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকা, বৰপুখুৰী সৌন্দৰ্যবৰ্ধনৰ কাৰণে 24 কোটি টকা, ঐতিহাসিক যমুনা সৌন্দৰ্যবৰ্ধনৰ কাৰণে 10 কোটি টকা। মানে এটাৰ পাছত আনটো স্পেচিয়েল প্ৰজেক্ট আনিলোঁ। মোক আপোনালোকে ইয়াৰ সাংবাদিক হিচাপে কওকচোন যে যোৱা 40 বছৰত, 35 বছৰত, যোৱা 35 বছৰত এই কুৰ্মী পৰিয়ালটোৱে আমাৰ মৰিয়নিৰ কাৰণে এটা অনা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পানী যোগান প্ৰকল্প দুটা আহিছিল, এটা মৰিয়নিত আৰু এটা আমাৰ চেলেঙত। দুইটাৰ পইচা খাই এক টোপাল পানী দিব নোৱাৰিলে। মই শিৱসাগৰৰ 88% মানুহক গাঁৱত জেজেমৰ জৰিয়তে পানী যোগান ধৰিলোঁ। টাউনৰ মানুহক পানী দিবৰ কাৰণে 70 কোটি টকাৰ প্ৰকল্প আনিলোঁ। অকল তুলনি বিয়া খাইতো MLA হ'ব নোৱাৰি। এজন MLAৰ প্ৰধান কামটো হ'ল আইন ৰচনা কৰা। সদায় চৰকাৰী পক্ষত থাকে। এখন চাহ শ্ৰমিকৰ মুক্তিৰ কাৰণে, চাহ শ্ৰমিকৰ ভাল হ'বৰ কাৰণে কিবা এখন আইন আনিব পাৰিলে নেকি? তেওঁ চাহ শ্ৰমিক বুলি যে কৈ থাকে, আমিতো তেওঁক চাহ শ্ৰমিক কৰা কেতিয়াও দেখা নাই। তেওঁকতো আমি মদৰ দোকানহে দিয়া দেখিছোঁ। মদৰ দোকানৰহে মালিক ৰূপজ্যোতি কুৰ্মী। তেওঁতো চাহ শ্ৰমিকৰ ঘৰৰ মানুহ নহয়, MLA হে পুত্ৰ। গতিকে একদম স্পষ্ট ভাষাত আমি ক'বলৈ আহিছোঁ যে যি আইন ৰচনা কৰিব নোৱাৰে, যি বিধান ৰচনা কৰিব নোৱাৰে, যি সংবিধান পঢ়িব নাজানে, সেই মানুহক MLA পাতি থাকি কি লাভ হ'ব? অকল শ্ৰাদ্ধ খাবৰ কাৰণেতো আৰু MLA পতা নাযায়। শ্ৰাদ্ধত এক টোপোলা আপেল লৈ যাবৰ কাৰণেতো আৰু কাকো MLA পতা নহয়। অকল MLA জনৰ কাম 3টা। 1, বিধান ৰচনা কৰা, সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ মানুহৰ কাৰণে মাত মতা। 2, সমষ্টিৰ উন্নয়নৰ কাৰণে প্ৰজেক্ট অনা। 3, সমস্তবাসীৰ বিপদৰ সময়ত থকা। আজি সমষ্টিবাসীৰ বিপদৰ সময়ত ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াবা মানুহৰ লগত আছেনে? কেতিয়াবা মোক কওকচোন। এই যে এতিয়া আমাৰ দ ফালে কি বুলি কয় এডোখৰ ঠাই, চিন্তামণি গড়ত যে এতিয়া মানুহৰ খেতি পথাৰত যে খেতি পথাৰ
হে তাত যে ডাঙৰ ডাঙৰ জলাশয় বনাবলৈ যে মাটি দখল কৰি আছে, তাত মানুহে যেতিয়া আন্দোলন কৰি আছে, ৰূপজ্যোতি কুৰ্মীৰ ভূমিকা কি? পুলিচ লগাই মানুহক মাৰপিট কৰা, এইটো এম এল এৰ কাম নেকি? ৰূপজ্যোতি কুৰ্মীয়ে জনগণৰ প্ৰতিনিধি নে তেওঁ ঠিকাদাৰৰ এজেণ্ট? এইটোহে লাগে। গতিকে মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি এই কুৰ্মী পৰিয়ালক এইবাৰ মৰিয়নিৰ পৰা বিদায় দিব লাগে। আমি অসমৰ ভিতৰতে আটাইতকৈ চোকা ছোৱালী এজনী, আটাইতকৈ অগ্ৰণী মহিলা এগৰাকী জ্ঞানশ্ৰী, যি কা আন্দোলনৰ এটা মডেল আছিলে, ৰোল মডেল আছিলে, যি জ্ঞানশ্ৰী বৰাই জাতীয়তাবাদ কৰিবৰ কাৰণে নিজৰ কলেজৰ চাকৰি ত্যাগ কৰিছে, সেই জ্ঞানশ্ৰীক আনিছোঁ, আমাৰ ঘৰটো দি দিছোঁ, এই ঘৰতে থাকিব, ইয়াতে থাকি মৰিয়নি সমষ্টিত কাম কৰিব। ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটত থাকে, যোৰহাটত ঘৰ ৰূপজ্যোতি কুৰ্মী টাউনত, কিন্তু যোৰহাটত থাকি কোনোদিন সমষ্টিতটো কোনোদিন নাথাকে। ইয়াততো ক'তো ঘৰ নাই, তেওঁ গুৱাহাটীতে অনবৰতে মলহা মাৰি ফুৰে। কিন্তু জ্ঞানশ্ৰী বৰাই ইয়াতে থাকে, এই লুকুৰাখন গাঁৱত থাকে, এই হাঁহচুৰাত থাকে, এই টিয়কত থাকে, এই মৰিয়নিত থাকে, গোটেই সমষ্টিৰ কাম কৰিব। সেইকাৰণে মই এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ সকলো ৰাইজকে আহ্বান জনাবলৈ আহিছোঁ যে যেনেকৈ শিৱসাগৰত যোৱাবাৰ 21 চনত মোক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন আছিলে, এইবাৰ মৰিয়নিবাসী ৰাইজৰ কাৰণে ডক্টৰ জ্ঞানেশ্ৰী বৰাক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন। সেইকাৰণে সমগ্ৰ অসমৰ মানুহে চাইছে যে অসমৰ কাৰণে কাম কৰিবলৈ অহা জ্ঞানেশ্ৰী বৰাক এইবাৰ মৰিয়নিবাসী ৰাইজে জিকাব নে ফচহু কথাৰে, বাৰে ভচহু কথাৰে সদায় মানুহক ভেঙুচালি কৰিবৰ কাৰণে সুযোগ দিয়া ৰূপজ্যোতি কুৰ্মীক জিকাব। এইটোৱে হ'ল এই মুহূৰ্তত মৰিয়নিবাসী ৰাইজৰ কাৰণে লাখটকীয়া প্ৰশ্ন। আৰু মই ভাবোঁ যে মৰিয়নিবাসী ৰাইজ জয় হ'ব, মৰিয়নিবাসী মানুহে সন্মান কৰিব আৰু মৰিয়নিবাসী ৰাইজে নিশ্চয় শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব।